আপোনালোকৰ স্ক্ৰীণত তেওঁ কি কৈছে ক'ব বিচাৰিছোঁ। ৰাষ্ট্ৰপতি পুতিনক লৈ মই বৰ হতাশ। মোৰ এনেকুৱা লাগে 7খন যুদ্ধ দেখিছোঁ। আমাৰ এজন ডাঙৰ নেতা আহি আছে। আমাৰ আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ফিল্ড মাৰ্শ্বেল। পাকিস্তানী ফিল্ড মাৰ্শ্বেল এজন মহান মানুহ আৰু প্ৰধানমন্ত্ৰীও আৰু তেওঁলোক আহি আছে। তেওঁ হয়তো এতিয়াই এই কোঠাটোত আছে, দেৰি হোৱাৰ বাবে নাজানো। মেবি তেওঁ যোগদান কৰিব বিচাৰিব। তেওঁ হয়তো ক'ৰবাত ধুনীয়া অভেল অফিচত আছে। আকৌ এবাৰ সুধিব মন গৈছে কি হৈছে। এইখনে সেই একেখন আমেৰিকা যিয়ে কেতিয়াও পাকিস্তানক এনেদৰে প্ৰশংসা কৰা নাছিল। কাৰণ আমেৰিকাই সদায় বিশ্বাস কৰিছিল যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে নিজৰ মাটি ব্যৱহাৰ কৰে। এইখনে সেইখন পাকিস্তান য'ত আমেৰিকাৰ প্ৰথম নম্বৰ 1 বিচৰা সন্ত্ৰাসবাদী ওছামা বিন লাডেনক প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ নাকৰ ঠিক তলত এবটাবাদত উদ্ধাৰ কৰা হৈছিল। তথাপি এইজন ব্যক্তিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক মহাপুৰুষ বুলি কৈছে।